বিমল এই মুহূৰ্তত আমি আপোনাৰ কাষলৈ আহিছো প্ৰশিক্ষণৰ বাবে বহিৰাজ্যলৈ এই সকল যুৱতীক প্ৰেৰণ কৰা হৈছে কিন্তু ভয়ংকৰ তথ্য যে যুৱতীসকল বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে আৰু তেওঁলোকৰ পৰা ধন আত্মসাৎ কৰাৰ কিছু অভিযোগ এই ভয়ংকৰ কাণ্ডৰ সবিশেষ আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো গোটেই ঘটনাটো যেতিয়া পৰলৈ আহিলে তাৰপিছত আমি ক্ষেত্ৰভাৱে কিছু তথ্য সংগ্ৰহৰ বাবে জাগিৰোডলৈ আহিলো জাগিৰোডত দেখা পোৱা গৈছে ঘটনাটো কিছু বিষম আৰু বিষম অৰ্থাৎ এনেধৰণৰ যে সেমি কণ্ডাক্টৰত কাম কৰিবলৈ দিব তেওঁলোকক প্ৰশিক্ষণ দিব আৰু সেমি কণ্ডাক্টৰৰ বাবে সেই ব্যৱস্থাৰ কাৰণে জাগিৰোড মহাবিদ্যালয়ৰ যোগেদি কিছু ছাত্ৰী ইয়াৰ পৰা নিৰ্বাচন কৰা হৈছিল সামগ্ৰিকভাৱে নগাঁও মৰিগাঁও বা অসমৰ অন্যান্য জিলাৰ পৰা আৰু সেই ব্যৱস্থাটো ৫৫০ গৰাকী যুৱতীক ইয়াৰ পৰা তেওঁলোকে নিৰ্বাচিত কৰি পঠালে প্ৰশিক্ষণ দিবলৈ আৰু সেইটো টাটাই প্ৰশিক্ষণ দি আছে কিন্তু তাতোতকৈ ডাঙৰ কথা যে টাটাত যেতিয়া সেই যুৱতীসকলক প্ৰেৰণ কৰা হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু দেখা পোৱা গ'ল একাংশ যুৱতীক এটা ব্যক্তিগত সংস্থাই টাটাত প্ৰশিক্ষণ দিম বুলি ইয়াৰ পৰা লৈ গ'ল আৰু তাত প্ৰায় হাজাৰধিক যুৱতী ইতিমধ্যে ইয়াৰ পৰা সেই প্ৰশিক্ষণ ল'ম বুলি গ'ল আৰু কিন্তু কোনো ধৰণৰ প্ৰশিক্ষণ দিয়া নাই যদিহে সেমি কণ্ডাক্টৰত তেওঁলোকক চাকৰি দিব আৰু তাৰ কাৰণে তেওঁলোকক প্ৰশিক্ষণ দিবলৈ নিলে তেতিয়াহ'লে ঠিক আছিলে কিন্তু তেওঁলোকক কোনো প্ৰশিক্ষণ দিয়া হোৱা নাই চিধাই তেওঁলোকক কোনোবা এটা ফেক্টৰীত কাম কৰিবলৈ লগাই দিয়া হৈছে গতিকে এইটো এক প্ৰকাৰ মানৱ সৰবৰাহ হ'ব এইটো এক প্ৰকাৰ ক'বলৈ গ'লে গোটেই ব্যৱস্থাটো তেওঁলোকে ইয়াৰ পৰা যুৱতী সৰবৰাহ কৰি তাত কামত নিয়োগ কৰিছে তেওঁলোকক দৰমহা দিয়া হৈছে মাত্ৰ ১২,০০০ টকা ১২,০০০ টকা যদি দৰমহা দিয়ে তাৰো এটা অংশ তেওঁলোকে ইতিমধ্যে ৰাখি দিয়াৰো অভিযোগ আছে থাকিবলৈ য'ত দিছে তাত না কাৰেণ্টৰ এটা হোষ্টেলত ১০০০মান ছোৱালী একেলগে ভৰাই দিয়া হৈছে বৰ্তমান ক'ত ৰখা হৈছে সেইসকল যুৱতী সেইসকলক বাংগালোৰৰ বিভিন্ন স্থানত তেওঁলোকক ৰখা হৈছে আৰু য'ত ৰখা হৈছে তাৰ কোনো এনেকুৱা ধৰণৰ নাই যে এটা চিকিউৰ স্থানত যুৱতীসকলক ৰখা হৈছে বা তাৰ কাৰণে ছেপাৰেটেড গাৰ্লছ হোষ্টেল আছে এনেধৰণৰ একো ব্যৱস্থা নাই সেই যুৱতীসকলক প্ৰথম কথা যে তেওঁলোকক ইয়াৰ পৰা লৈ যোৱা হৈছিল টাটা ছেমি কণ্ডাক্টৰত কাম কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়াৰ বাবে কিন্তু সেই প্ৰশিক্ষণ তেওঁলোকক দিয়া হোৱা নাই যিদিনা গৈ পাইছে তাৰ পিছদিনাৰ পৰাই তেওঁলোকক তাত এটা ফেক্টৰীত কাম কৰিবলৈ লগাই দিয়া হ'ল অৰ্থাৎ তেওঁলোকক শ্ৰমিক হিচাপে নিয়োগ কৰা গ'ল আৰু সেই শ্ৰমিকসকলৰ কোনো ধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা নাই আৰু যদিও তেওঁলোকে ইয়াৰ পৰা লৈ যাওঁতে তেওঁলোকে যিখন অনলাইন এটা ফৰ্মেট দিছিলে আৰু সেই গুগল মিটৰ ফৰ্মেটটো তেওঁলোকে টাটাত কাম কৰিবলৈ দিয়া হ'ব ফ্ৰী হোষ্টেল ফেচিলিটি ফ্ৰী তেওঁলোকৰ চিকিৎসা ব্যৱস্থা ফ্ৰী খোৱা সকলো ক'লে কিন্তু এতিয়া গৈ পালে সেই সকলো ওলোটা হ'ল আৰু তেওঁলোকৰ সেই যিটো ব্যৱস্থাপনাৰ মাজে তেওঁলোকক ইয়াৰ পৰা লৈ যোৱা হৈছিল প্ৰায় হাজাৰধিক যুৱতীক সেই যুৱতীসকল আজি তাত কিছু পৰিমাণে অসুবিধাত পৰিছে তেওঁলোকক যিখন ছবি দেখুৱাই ইয়াৰ পৰা লৈ যোৱা হৈছিল সেই ছবিখন কিন্তু প্ৰকৃততে তাত নাই আৰু যি কাৰণে এতিয়া সকলোৰে সন্দেহ হৈছে যে ইয়াৰ আঁৰত কিবা চক্ৰান্ত থাকিব পাৰে তাৰ মাজতে আকৌ এগৰাকী যুৱতী হেৰাল সেইগৰাকী গৈ ওলাল গৈ কাশ্মীৰ নে কোনোবা এটা জেগাত সেই যুৱতীগৰাকী অৱশেষত ওলাল আৰু তেওঁ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিন্তু যদিও দাবী কৰিব বিচাৰিছে যে সেই যুৱতীগৰাকীয়ে তেওঁ নিজৰ প্ৰেমিকৰ লগতহে পলাই গ'ল বুলি তেওঁলোকক আচলতে আৰক্ষীয়ে দাবী কৰিব বিচাৰিছে কিন্তু এটা সংস্থাই নিজৰ অধীনত লৈ যোৱা যুৱতীসকলৰ মাজৰ পৰা এগৰাকী যুৱতী নোহোৱা হৈ যোৱা সৈনিক কেন্দ্ৰৰ গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে গোটেই ব্যৱস্থাপনাটোত সুৰক্ষাৰ ব্যৱস্থাটো বা যুৱতীসকলৰ সুৰক্ষিতভাৱে তেওঁলোকক ৰখাৰ যিটো প্ৰয়োজনীয়তা আছে যাৰ ছেপাৰেটেড গাৰ্লছ হোষ্টেল সুৰক্ষিত গাৰ্লছ হোষ্টেল এই কথাবিলাক আহিছিল বা তেওঁলোকে আশ্বাসো দিছিল সেইবিলাক কিন্তু প্ৰকৃততে হৈ উঠাত দেখা পোৱা নাই বহু সংখ্যকটো যুৱতী এতিয়া তাত আবদ্ধ হৈ আছে যুৱতীসকলটো নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোককতো ৰাজ্যলৈ ঘূৰাই আনিব লাগিব এই ক্ষেত্ৰত তৎপৰতা কেনেধৰণৰ দেখিছে যিহেতু নাগৰিক সমিতি আৰু অভিভাৱকসকলে বাৰে বাৰে তেওঁলোকে দাবী উত্থাপন কৰিছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে বহুখিনি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰু তেওঁলোকে এই এজাহাৰ দাখিল কৰিছে গতিকে তেওঁলোকক উভতাই আনিবলৈ অসমলৈ ব্যৱস্থাবোৰ এতিয়া কেনেধৰণে কৰা হ'ব এতিয়া তেওঁলোক দিলে নাগৰিক সমিতিৰ লগত বৈঠকত মিলিত হৈছে একাংশ যুৱতীয়ে তেওঁলোকৰ মহাবিদ্যালয় পাঠ্যক্ৰম এৰি পেলাই গুচি গৈছিলে এটা চাকৰি আশাত কিন্তু তাত গৈ যিটো বস্তু তেওঁলোকে দেখা পালে তাৰ পৰা তেওঁলোক বিতুষ্ট আৰু অসন্তুষ্ট সেইকাৰণে তেওঁলোক একাংশ ঘূৰি আহিব বিচাৰিছে যে কেৰিয়াৰটো কমপ্লিট কৰাই ভাল আছিল পঢ়া শুনা আধাতে এৰি যোৱাটো ভুল হ'ল
গতিকে একাংশ ঘূৰি আহিব বিচাৰিছে আৰু যিসকল ঘূৰি আহিব বিচাৰিছে সেইসকলক আৰক্ষীয়ে ইতিমধ্যে কৈছে কোনোবা যদি ঘূৰি আহিব বিচাৰে তাৰ পৰা তেওঁলোকে সকলো ব্যৱস্থা কৰিব কিন্তু প্ৰশাসনৰ তৰফৰ পৰা কোনো বিধিগতভাৱে এই মুহূৰ্তলৈকে ব্যৱস্থা লোৱা হোৱা নাই কোনো ব্যৱস্থাপনা নাই আৰু কোনো দুখীয়া সকলো দুখীয়া লোক কাৰ ওচৰলৈ যাম ক'ত ন্যায় পাম কাৰো ওচৰত কোনো উপায় নোহোৱা এটা অৱস্থাত বৰ্তমান ইয়াত দেখা পোৱা গৈছে তাৰ মাজতে যিসকল ঘূৰি আহিব বিচাৰে কালি 5 গৰাকী ঘূৰি আহি পাইছে আজিৰ দিনটোত 6 গৰাকী আহিছে গতিকে এনেধৰণে যিসকলে যোগাযোগ ৰাখিব পাৰিছে বা ঘৰৰ পৰা পইচা পঠাব পাৰিছে তেওঁলোকে পুনৰ তাৰ পৰা কাম বন এৰি তাৰ পৰা ঘূৰি গুচি আহিছে কিন্তু বাকি বহু কিন্তু যুৱতী এতিয়াও তাত আবদ্ধ হৈ আছে যিসকলক ঘৰৰ পৰা হয়তো পইচা পঠাব পৰা নাই যিকেইটা কৰা পইচা তেওঁলোকক দৰমহা হিচাপে দিয়ে সেই 12,500 টকা দিম বুলি ক'লে কিন্তু সেই 12,500 টকাৰ পৰা আকৌ তেওঁলোকৰ পৰা কিছু অংশ কমিশন হিচাপে কাটি ৰখা বুলিও অভিযোগ উঠিছে গতিকে ইয়াৰ পৰা এটা স্পষ্ট হয় যে সেইকেইটা টকাৰে তেওঁলোক চলিব কেনেকৈ বা আহিব কেনেকৈ বা তাত থাকিব কেনেকৈ গতিকে সেই গোটেই এটা দুপাংবাং এটা অৱস্থা হোৱাৰ বাবে এতিয়া পৰিয়ালৰ যিসকলৰ পৰিয়ালৰ পৰা পইচা পঠাইছে সেইকেইঘৰ যুৱতী ঘূৰি আহিছে কিন্তু যিসকলক পঠোৱা নাই সেইসকল এতিয়াও তাত আবদ্ধ হৈ আছে হয়তো বিষয়টোক লৈ অৱশেষত এই যিসকলে ইয়াৰ পৰা সৰবৰাহ কৰি লৈ গৈছিল তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ দাখিল কৰা হৈছে আৰু সেই গোচৰ দাখিল কৰাৰ পিছত এতিয়া তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ে তাৰ ওপৰত নিশ্চয় ভৱিষ্যতটো নিৰ্ভৰ কৰিব হয় বিমল ফুকন মহন্ত আমি যেহেতু আমি প্ৰতিষ্ঠানৰ কথা কৈছো গুৱাহাটীৰ ৰিহাবাৰীস্থিত যেটো CII MCC এই প্ৰতিষ্ঠানটোত যেহেতু আমাৰ সতীৰ্থ সাংবাদিক প্ৰবাল উপস্থিত হৈছে গতিকে এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ